হাই হেল্ল' এভৰিৱান ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। উৰুকা আছিলে সেইদিনাখন পাপাই মোক জগাবলৈ আহি টেবুলত চকু ফুৰাই লৈ পেলাই হাঁহি আছেহি। মই উঠি মেলি আজৰি হোৱালে আবেলি হ'লগৈ আৰু তাৰপৰা টেবুলত সেয়া ছাগলী মাংস, হাঁহ, মাছ, ব্ৰইলাৰ আৰু মই পিঁয়াজ কেইটা কাটিলোঁ ক'ব নোৱাৰোঁ, পিছে আঙুলি কলা কৰি দিলে আৰু মোৰ চকু পানী এক টোপালো নোলাল। দোকানত বহিলোহি আহি আৰু পাপা ভিতৰলৈ গৈছিলে যিহেতু ইফালে চৌকা খান্দি মেলি আজৰি খুৰীয়ে আৰু এইফালে চলিব আমাৰ ৰাতি আয়োজন। তাৰপিছত মই ভিতৰলৈ আহিলোঁ ফোনটো চাৰ্জ দিবলৈ, মানে একেবাৰেই নাই আৰু চাৰ্জ। তাৰপিছত ইমানেই লৰালৰি হ'ল যে ইফালৰ পৰা ইফালে অহা যোৱা কৰোঁতে মোৰ ফোনটো নিবলৈও তেনেকেই থাকিলে। মই 1টা বজাত ফোন চাইছোঁ আৰু এইফালে এয়া আমাৰ মেজি বনাই আজৰি পাপাই। তাৰপৰা মই আৰু পাপা বহি আছোঁ এডোখৰত মা আহিব বুলি, আৰু মাও আহি পিনে পালেহি। 3টা বাজিলে মুঠতে হোৱালে সেইখন দেখাই থকা নাই আৰু। ৰাতিপুৱাতে 7টা বজাত উঠিছোঁ মেজি জ্বলি মানে ফুট চাই। তাৰপৰা লৰালৰিকৈ গা ধুবলৈ গৈছোঁ। গা পা ধুই মেলি আহি খুৰী এইফালে আয়োজন কৰি আছিলে এয়া প্ৰসাদ আৰু জা জলপান আমি খালোঁ। মা আৰু ভণ্টীয়ে ছিংগিং কম্পিটিশ্যন পাতিছে ইহঁতে। আমি ওলাই আহিলোঁ খুৰীহঁতৰ ঘৰলৈ আৰু খুৰাই আধা দূৰ এয়া চলাবলৈ চেষ্টা কৰিছে, পাৰিছে বাৰু দেই। তাৰপৰা বৌ আৰু দাদাও আহিছিলে লগতে, বাৰীলৈ গৈছিলে কিবা চাবলৈ খুৰীহঁতৰ। তাৰপিছত আমি 5টা ওলাই আহিলোঁ চিকাৰী ঘাটলৈ, ধূলি খালোঁ, বেছি একো নাই। ভিডিঅ' দুটামান বনালোঁ, গুচি আহিলোঁ। আৰু ইয়াত দেৱজিতক পালোঁ, মই ৰাখি পিন্ধাওঁ যাক। তাৰপিছতে তাৰ লগতো মাতবোল কৰি লৈ মেলি খা খবৰ ল'লোঁ আৰু আমি আহিলোঁ। ঘৰ আহি পালোঁহি, মোৰ চুলি একেবাৰে টেপা হৈ গ'লগৈ, বেলেগ ভাগৰ লাগিছে। অন্য এটা মিনি ব্লগৰ প্ৰতি ছুটিৰে আজিলৈ ইমানে। বাই বাই, থেংকছ ফৰ ৱাচিং।